আজি উজনিৰ চৌদিশে বাজি উঠিছে ঐনিতমৰ মাত। আজি মিচিং জনগোষ্ঠীয়ে পালন কৰিছে আলি আই লৃগাং। আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। আজি হৈছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰতে অন্যতম ভূমিপুত্ৰ জনজাতীয় জনগোষ্ঠী হল মিচিংসকল। ফাগুন মাহত শিমলু পলাশ ফুলাৰ বতৰতেই পালন কৰে আলি আই লৃগাং উৎসৱটো। আজি সমগ্ৰ মিচিং সমাজে পালন কৰিছে আলি আই লৃগাং। প্ৰতিখন মিচিং গাঁৱতে আজি ৰাতিপুৱা শস্যৰ উৎসৱ এইদৰে পালন কৰা হয়। মেঘেলা দিয়া শস্যৰ প্ৰতীকী পথাৰত ন ধান আৰু আলুগুটিৰ বীজ ৰোপণ কৰা হয় আৰু বিভিন্ন নীতি নিয়মেৰে পালন কৰা হয়। তাৰ ঐনিতম আদিৰে ৰং ৰহস্য কৰা হয়। অসমৰ এই দ্বিতীয় জনগোষ্ঠী মিচিংসকলে এই কৃষি উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰতেই পালন কৰে। আজি শস্য ৰোপণৰ বাবে মাংগলিক নীতিবোৰ লগতে লোকখাদ্য সম্ভাৰৰ জুতি ল'ব পাৰে। চায়াপং, পৰাপং, মেচাকি পাত, বন্ধনীয়া আৰু ডিম্বৰু পাত আৰু গাহৰি মঙহ ভজা, তাৰ পাছতে তৰা পাতত বন্ধা চাউলৰ পুৰাং, মাটিমাহৰ আঞ্জা, শুকান মাছৰ পুৰা পিটিকা, ঔটেঙাৰ লগত গাহৰি বইল মঙহ, বইল কুকুৰ আৰু ডিম্বৰুৰ আঞ্জা আদি খাদ্যসমূহ বিভিন্ন নীতি নিয়মেৰে মিচিংসকলে গ্ৰহণ কৰে। এই উৎসৱটো সাধাৰণতে উজনি অসমত পালন কৰা বেছিকৈ দেখা যায়। উজনিৰ লগতে ধেমাজি জিলাৰ পশ্চিম ধেমাজি, আজোহা, বেঙেনাগড় আদিৰ লগতে ধেমাজিৰ বিভিন্ন প্ৰান্তত এই লৃগাং মিচিংসকলৰ সাংস্কৃতিক পৰম্পৰাৰে পালন কৰা হয়। ধান শস্যৰ মই গোটেই ৰোপণ কৰোঁ আৰু তাৰ পৰা আমি কি কৰোঁ আলি সতিটো শুশ্ৰূষা কৰোঁ আৰু তেনেকৈ আমাৰ সেই দহনি পল বুলি কয় চাকি কৰি পিনে আমি এইটো শস্যবোৰ কিৰণ কৰা হয় আৰু তেনেকৈ আমি আলি আই লৃগাং পালন কৰোঁ। আৰু তাৰ লগতে আমাৰ পুৰাংটো আমাৰ মেইন বস্তু। পুৰাঙৰ কাৰণে আমি কি কৰোঁ তাৰপিছত মাটিমাহৰ আমি চব্জি বনাওঁ। মাটিমাহ পুৰাং আৰু মাটিমাহটো দিওঁ, তাকে আমি সকলোকে আমি সমবায় বিলনীয়া কৰি খাওঁ ৰাইজক বহি মেলি। এনে মিচিং খাদ্যটো গাহৰি কেনেধৰণে বনাইছে? গাহৰি আমি এনেই কৰোঁ। আচলতে গাহৰিটো আমাৰ মিচিং মানুহৰ খাদ্য বুলি কয়, কিন্তু প্ৰকৃত হয় আমি গাহৰিটো প্ৰকৃত মাৰি লওঁ, চেপেনাইত মাৰি লওঁ, মাৰি পিনি তাক আমি পুৰি মেলি তাৰপিছত আমি প্ৰত্যেক মানুহলৈ পিচ পিচ কৰি বনাওঁ যাতে চবে পায়। কেনেধৰণে প্ৰস্তুত কৰে? আমি পইচাটো নহয়, প্ৰস্তুত যিটো বনাই মানে ৰান্ধে কেনেকৈ? ৰান্ধে আমি সেইটো তেল দি বনাওঁ, তেলটো আগত ফ্ৰাই কৰোঁ আৰু কিছুমানে বইলো কৰে। সেইটো সৰ্বসাধাৰণতে আমি বইল কৰাটো বইল কৰোঁ, বইল কৰি তাত মা মছলা দিওঁ। আমাৰ মছলাটো প্ৰায় নায়েই, ঔটেঙা দিয়া দেখিছোঁ। ঔটেঙা দিওঁ। ঔটেঙা ধৰক মাছৰ লগত ভাল, কাৰণ ডাইজেষ্টিভ শক্তিটো আমাৰ বেছি হয়। ডিম্বৰু পাত, মেচাকি পাত আৰু আমাৰ প্ৰিয় খাদ্য আমাৰ এই গাহৰি মাংসৰ লগত আৰু মিলে মানে মাংসটো। মাছ কেনেকৈ? মাছবোৰ কেনেকৈ? মাছটো আমাৰ তেনেকৈ বৰ হেৰি নাই। মাছটো কিন্তু আমাৰ দালি চালি অন্যান্য লগত বনাই যদিও আমি মাছ আমাৰ সৰ্বসাধাৰণতে নামঘৰত ডাঙৰীয়া পোনাবৰ কাৰণে আমি প্ৰথমতে তেতিয়া এই যিটো খাদ্য লোকখাদ্য আজি লৃগাং হিচাপে অসমৰ সকলো মিচিং মানুহে খাইছেনে? আমাৰ যিমানখিনি আমাৰ অসম তথা ভাৰতবৰ্ষত আমাৰ মিচিং মানুহ যিমান থাকিব সেই সকলোখিনি আমাৰ আলি আই লৃগাংটো সম্পৰ্কে আমি কি কৰোঁ আজি দিনটোত এবেলা হ'লে আমি পালন কৰোঁ।